Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা স্কিন কেয়াৰ টিপস। আজি মই আপোনালোকক এই ভিডিঅটোত দেখাম আমাৰ স্কিনত যদি ডাৰ্ক স্পট হয় বা পিগমেন্টেশন হয়, স্কিনখন যদি সোনকালে কুচ খাই গৈছে, বলি ৰেখা আহিছে বা স্কিনখন উলমি গৈছে, তেতিয়াহলে সেই সমস্যাসমূহ আমি কেনেকৈ দূৰ কৰিব পাৰিম। ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউসৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লওক। সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিব। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ স্কিনৰ বহুত পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। আমাৰ সেই পৰিৱৰ্তনবোৰ বিভিন্ন কাৰণত হ'ব পাৰে। যেনে আমাৰ টোপনি নগলেও আমাৰ স্কিনখনৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায়, স্কিনখনত ডাৰ্ক স্পট দেখিবলৈ পোৱা যায়। আমাৰ হৰমনেল ইনবেলেন্সৰ কাৰণেও আমাৰ স্কিনখনত দাগ আহিব পাৰে, স্কিনখন সোনকালে উলমি যোৱা হ'ব পাৰে, বয়সৰ বলি ৰেখা পৰিব পাৰে। চিন্তা বেছিকৈ কৰিলেও আমাৰ স্কিনখনত বহুত বেয়া প্ৰভাৱ পৰে। ইয়াৰ উপৰিও ৰ'দৰ পৰা অহা UVA, UVB কিৰণ, সেই কিৰণেও আমাৰ স্কিনখনৰ বহুত ক্ষতি সাধন কৰে। যদি আমি সানস্ক্ৰিন নলগোৱাকে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁ বা ৰ'দত বহুত সময় থাকিবলগীয়া কাম আমি ৰ'দত থাকিয়ে কৰোঁ, তেতিয়াহলে আমাৰ সেই সূৰ্যৰ পৰা অহা যিটো UVA, UVB কিৰণ, সেইটোৱে আমাৰ স্কিনখনৰ বহুত ক্ষতি কৰে। সেই UVA, UVB কিৰণে যেতিয়া আমাৰ স্কিনখন সদায় পুৰি থাকিব, তেতিয়াই আমাৰ স্কিনখনত ডাৰ্ক স্পট আহে। বহুত কাৰণত আমাৰ স্কিনখনত ডাৰ্ক স্পট হয়, স্কিনখন সোনকালে উলমি যায়। সূৰ্যৰ সেই UVA, UVB কিৰণৰ পৰা বাচিবলৈ আমি ঘৰৰ পৰা যেতিয়া বাহিৰলৈ ওলাই যাওঁ, আমি সানস্ক্ৰিন লগাই ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব লাগে। যদি আমি আমাৰ স্কিনখনৰ অলপ হলেও যত্ন সদায় কৰি থাকো, তেতিয়াহলে আমাৰ স্কিনখনৰ সেই সমস্যাবোৰ সোনকালে নাহে। আমাৰ স্কিনখন বয়স বাঢ়ি আহিলেও ধুনীয়া হৈ থাকিব। আমি স্কিনখন কেয়াৰ কৰিবলৈ হলে আমাৰ ঘৰতে থকা কিছুমান সাধাৰণ বস্তুৱে আমাৰ স্কিনখনৰ কেয়াৰ ল'ব পাৰো। যিবোৰ বস্তুত কোনো কেমিকেল নাথাকে, কোনো প্ৰিজাৰভেটিভ দিয়া নাথাকে, সেই বস্তুবোৰে যদি, নেচাৰেল বস্তুবোৰে যদি আমাৰ স্কিনখন আমি যত্ন কৰো, তেতিয়াহলে আমাৰ স্কিনখনৰ কোনো ক্ষতি নহব, স্কিনখনৰ দাগ দূৰ কৰাত সহায় হ'ব। স্কিন কেয়াৰ কৰাৰ বেষ্ট সময়টো হৈছে ৰাতিৰ সময়টো। সেই কাৰণে আজি মই আপোনালোকলৈ লৈ আহিছো ৰাতি মুখত লগাবৰ বাবে খুব বঢ়িয়া এটা হোম ৰেমেডি, যিটো হোম ৰেমেডি আপোনালোকৰ এই সমস্যাবোৰ দূৰ কৰাত বহুত বেছিকৈ সহায় কৰিব। এই হোম ৰেমেডিটোত কি বস্তু লাগিব আৰু এইটো কেনেকৈ তৈয়াৰ কৰিব লাগিব, আহক চাওঁ। এই হোম ৰেমেডিটোত আমাক লাগিব আলু এটা। আলুটো মই মিডিয়াম সাইজৰ লৈছো আৰু ওপৰৰ বাকলিটো গুচাই বঢ়িয়াকৈ ধুই লৈছো। এতিয়া মই এই আলুটো এখন পিহনা আনিছো। এই পিহনাখনতে মই আলুটো পিচি ল'ম। এই হোম ৰেমেডিটো বনাবলৈ আমাক লাগিব আলুৰ ৰসটো, সেইকাৰণে মই আলুটো পিচি লৈছো। আৰু আপোনালোকে এইটো মিক্সিটো মাৰি ল'ব পাৰে, নহলে এনেকৈ পিহনাটো পিহি ল'ব পাৰে। আলুৰ ৰসে আমাৰ স্কিনত থকা কলা দাগ দূৰ কৰাত সহায় কৰে, চকুৰ কাষত থকা কলা ডাৰ্ক সাৰ্কুল দূৰ কৰাত সহায় কৰে। সেইকাৰণে মই আলুৰ ৰস এই ৰেমেডিটোত ব্যৱহাৰ কৰিম। এতিয়া মোৰ আলুখিনি পিহা হৈ গ'ল। আলুখিনি পিহি লোৱাৰ পাছত এতিয়া মই আলুখিনিৰ পৰা ৰসটো উলিয়াই ল'ম। তাৰ কাৰণে মই ললো এটা বাটি আৰু এখন চেকনি, আৰু এই চেকনিখিনিতে মই আলুখিনি দি পেলাই হেঁচি তাৰ ৰসটো উলিয়াই লৈছো। আপোনালোকেও এইদৰে আলুৰ ৰসটো উলিয়াই ল'ব। এতিয়া মোৰ এই আলু ৰসটো উলিয়াই হৈ গ'ল। আলু ৰসটো উলিয়াই হৈ যোৱাৰ পাছত এই সীতাখিনি একো প্ৰয়োজন নাই। এতিয়া মই এই আলুৰ ৰসটো 10 মিনিট এনেদৰে থৈ দিম। 10 মিনিট থৈ দিয়াৰ পাছতহে মই কি কৰোঁ আপোনালোকক দেখুৱাম। 10 মিনিট হৈ গ'ল। 10 মিনিটৰ পাছত দেখিছেনে তলত যিটো বগা অংশ ৰখি গৈছে, এই বগা অংশটোহে আমাক লাগিব। ওপৰৰ পানীটো এতিয়া মই আন এটা বাতিলৈ কাঢ়ি ল'ম। এনেদৰে মই ওপৰৰ ৰসটো কাঢ়ি লৈছো আৰু তলৰ যিটো বগা অংশ, এই বগা অংশটো ৰাখি দিছো। এতিয়া মই পাই গলো আলুৰ যিটো বগা অংশ সেইটো, আৰু এইটোহে আমাক এতিয়া ক্ৰীমটো বনাবৰ কাৰণে প্ৰয়োজন হ'ব। এই যে বাতিটোত দেখিছে বগা, এই বগা অংশটোৰে মই আজি এটা খুব বঢ়িয়া ৰেমেডি বনাম। তাত লাগিব প্ৰথমে আমাক হালধিটো মই কস্তুৰী হালধি লৈছো। আপোনালোকে যিকোনো হালধি ল'ব পাৰে। কস্তুৰী হালধিয়ে আমাৰ স্কিনৰ গ্লো বঢ়োৱাত বহুত বেছিকৈ সহায় কৰে। আৰু এতিয়া মই কস্তুৰী হালধি লৈছো এচামুচৰ 4 ভাগৰ এভাগ। আলুৰ যিটো বগা অংশ, সেই বগা অংশটোৰ লগত কস্তুৰী হালধিটো মই মিহলাই লৈছো। আপোনালোকে এইদৰে মিহলাই ল'ব। ইয়াৰ পাছত মই আনিছো এয়া কমলাৰ বাকলি গুড়া। মই ঘৰতে কমলাৰ বাকলি গুড়া বনাই থৈছিলো, আৰু এতিয়া মই কমলাৰ বাকলি গুড়াটো লৈছো এচামুচৰ 4 ভাগৰ এভাগ।
কমলাৰ বাকলি গুড়াটো দিয়াৰ পাছত তিনিওটা বস্তু খুব ধুনীয়াকৈ মিলাই লৈছোঁ ইয়াৰ পাছত মই আনিছোঁ নাৰিকল তেল আৰু নাৰিকল তেল ললেও হ'ব নহলে ভিটামিন ই কেপচুল ললেও হ'ব সাধাৰণতে ভিটামিন ই কেপচুলটো সকলোৰে ঘৰত নাথাকে সেইকাৰণে আপোনালোকে নাৰিকল তেল ল'ব আৰু যি সকলৰ ভিটামিন ই কেপচুল আছে আপোনালোকে ভিটামিন ই কেপচুল ল'ব মই আপোনালোকক নাৰিকল তেলেৰে বনাই দেখুৱাইছোঁ কাৰণ নাৰিকল তেলটো সকলোৰে ঘৰত থাকে সুবিধা হ'ব সকলোৰে সেইকাৰণে এতিয়া মই আনিছোঁ এটো এলোভেৰা জেল ল'ব লাগিব আধা চামুচ এতিয়া মই এয়া লৈছোঁ আধা চামুচ এলোভেৰা জেলটো দি লোৱাৰ পাছত এতিয়া মই আকৌ এবাৰ গোটেই কেইটা বস্তু ধুনীয়াকৈ মিহলাই লৈছোঁ এলোভেৰা জেলৰ লগত এনেদৰে খুব বঢ়িয়াকৈ এলোভেৰা জেলৰ লগত গোটেই কেইটা বস্তু মিহলাই ল'ব লাগিব মিহলাই খুব ধুনীয়া এটা পেষ্ট তৈয়াৰ হৈ যাব এতিয়া এইটো দেখিছেনে খুব ধুনীয়া এটা পেষ্ট তৈয়াৰ হৈ গ'ল আৰু এই পেষ্টটো ভৰাই থবৰ কাৰণে মই আনিছোঁ এটা সৰু কণ্টেইনাৰ এই কণ্টেইনাৰটোতে মই এতিয়া মোৰ এই পেষ্টটো ভৰাই থৈ দিম আৰু ৰাতি শুৱাৰ আগত সদায় এনেকৈ ইয়াৰ পৰা লৈ লগাব পাৰিম আৰু এইটো লগোৱাৰ কিছুমান নিয়ম আছে কেনেকৈ লগাব লাগে ভিডিওটো পিছলৈ মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া মই আপোনালোকক দেখুৱালো যে এই হোম ৰেমেডিটোত কি বস্তু লাগে কেনেকৈ তৈয়াৰ কৰি ল'ব লাগে ইয়াৰ পাছত মই আপোনালোকক দেখুৱাম এতিয়া যে এইটো কেনেকৈ লগাব লাগে কেনেকৈ লগালে আপোনালোকে সফল পাব প্ৰথমতে আপোনালোকে ৰাতি শুৱাৰ আগত অকনমান কেঁচা গাখীৰ ল'ব কেঁচা গাখীৰ অকনমান ৰাতিপুৱাই থৈ দিব আপোনালোকে যেতিয়া গাখীৰ আহে ফ্ৰিজত ভৰাই থৈ দিব কেঁচা গাখীৰ অকনমান আৰু সেই কেঁচা গাখীৰকণত এটুকুৰা কটন তিয়াই ল'ব তিয়াই লৈ পেলাই আপোনালোকে মুখখন সাফা কৰি ল'ব এই কেঁচা গাখীৰত এনেকৈ কটন এটুকুৰা তিয়াই যদি আপোনালোকে মুখখন সাফা কৰে তেতিয়া হলে ফেস ওয়াশতকৈ ভাল সাফা কৰিব আৰু ফেস ওয়াশতকৈ ভাল কাম কৰিব এনেকৈ এতিয়া মই 2 মিনিট কেঁচা গাখীৰ আৰু কটনেৰে মুখখন সাফা কৰি লৈছোঁ কেঁচা গাখীৰ এনেকৈ মই 2 মিনিট মাসাজ কৰি মুখখন সাফা কৰি ললো মুখখন সাফা কৰাৰ পাছত এখন মই টাৱেল আনিছো এই টাৱেলখনেৰে মুখখন মোহাৰি লৈছো আপোনালোকে মুখখন পানীৰে ধুইও ল'ব পাৰে নহলে এনেকৈ মুখখন মোহাৰিও ল'ব পাৰে এতিয়া মই মুখখন সাফা কৰি ললো মুখখন সাফা কৰাৰ পাছত এতিয়া বনাই লোৱা এই ৰেমেডিটো কেনেকৈ মুখত লগাব লাগে সেইটো দেখুৱাই আছো এইখিনি 5 দিন মানৰ কাৰণে মই বনাই লৈছো আৰু এটো মই এতিয়া ফ্ৰিজত ৰাখি দিম আপোনালোকে এটো বনাই ফ্ৰিজত ৰাখি দিব এতিয়া হাততে মই অলপ লৈ লৈছো ক্ৰীমৰ দৰে লগাব ক্ৰীম লগোৱাৰ দৰে আপোনালোকে লগাই ল'ব এতিয়া মই মুখত অলপ লগাই লৈছো লগাই লোৱাৰ পাছত লাহে লাহে আপোনালোকে 2 মিনিট মাসাজ কৰিব মাসাজটো কৰোতে আপোনালোকে এনেকৈ এইখিনিত ধৰিব এইখিলৈকে টানিব এইখিনিত ধৰিব এনেকৈ এইখিলৈকে টানিব এনেকৈ আপাৰ ডাইৰেকচনত মাসাজ কৰিব এনেকৈ আপাৰ ডাইৰেকচনত আপোনালোকে লাহে লাহে মাসাজ কৰিব আৰু চকুৰ তলত আপোনালোকে লগাই পেলাই ধুনীয়াকৈ মাসাজ কৰি দিব যদি চকুৰ তলত আপোনালোকৰ ডাৰ্ক সাৰ্কুল হৈছে তেতিয়া হলে সেই ডাৰ্ক সাৰ্কুল দূৰ কৰাটো সহায় হ'ব এনেকৈ 2 মিনিট মাসাজ কৰি ল'ব 2 মিনিট মাসাজ কৰি লোৱাৰ পাছত আপোনালোকে মুখখন ধুই নিদিব মুখখন ধুব নালাগে এখন তিতা টাৱেলেৰে আকৌ মুখখন ওপৰে লাহে লাহে ওপৰে মোহাৰি ল'ব যাতে যিবোৰ গুড়া সেইবোৰহে আতৰি যায় এতিয়া মই 2 মিনিট মুখখন মাসাজ কৰি এই ৰেমেডিটো লগালো লগোৱাৰ পাছত মই আপোনালোকক টাৱেলখনেৰে কেনেকৈ মুছিব লাগে সেইটো কলো টাৱেলখনেৰে ওপৰে মুছিব বেছি টানি মুছি নিব নালাগে তাৰ পাছত আপোনালোকে ৰাতি এনেকৈ শুই থাকিব ৰাতি মুখখন ধুই নিদিব ৰাতিপুৱা উঠিহে আপোনালোকে মুখখন ধুই দিব এনেকৈ আপোনালোকে এমাহ মান ৰেগুলাৰ সদায় ৰাতি শুৱাৰ আগত যদি ব্যৱহাৰ কৰে তেতিয়া হলে আপোনালোকৰ মুখৰ পৰা কলা ডাৰ্ক স্পট যদি আছে সেইবোৰ লাহে লাহে পাতল হ'বলৈ ধৰিব আৰু এনেকৈ ৰেগুলাৰ ব্যৱহাৰ কৰি থাকিলে আপোনালোকৰ স্কিনৰ পৰা সেই দাগবোৰ নোহোৱা হ'ব আজিৰ ভিডিওটো ইমানেই আছিল
যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ